বহি আছোঁ নামঘৰত 7 বজাত যাম 6 বজাত যাম 3 বজাত যাম মোৰ টিকেট কৰা আছে মই বাছখন নাপালে কি হ'ব উফৰা নানা কাৰ্য কৰিবাক কৰে আলোচন একো কাৰ্য সিদ্ধি নুহে তাকে বোলে মন মাখিৰ দৰে উৰি আছে এতিয়া মন মাখিৰ দৰে উৰি আছে 4 বজাত যাম 4 বজাত নাম প্ৰসংগ হ'লে 6 বজাত যাম 6 বজাত গৈ 7 বজাত যাম ঘৰলৈ গৈ এনেকুৱা কি যে মনৰ চিন্তা চৌদিশে এতিয়া এনেকুৱা বতাহ বলিছে এই বতাহ যাকে যেন আমাৰ গুৰুজনাৰ কলা সংস্কৃতি আমাৰ অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতি যেন উৰুৱাই নিউ এনেকুৱা এটা ব্যৱস্থালৈ গৈ আছে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম জয় জয় ৰাম করুণা সাগরে মোকে নারায়ণ নিবাৰ কৰি উদায়া অভয় চৰণে শৰণ পখিলোৱে প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ জিলা শাখাৰ পাভৈ বৰ নামঘৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা লোককৃষ্টি প্ৰশিক্ষণ সত্ৰৰ আজি যি সভা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি আজি সভাৰ সভাপতি সন্মানীয় মহন্ত বাপ সম্পাদক প্ৰশান্ত শইকীয়া বাপ সদস্যসকল সন্মানীয় প্ৰশিক্ষকসকল প্ৰশিক্ষাৰ্থীসকল বিশ্বনাথ জিলা শাখাৰ সভাপতি সম্পাদক কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল আজি সভাখন শুভ উদ্বোধন কৰা শংকৰী সংগীত পৰীক্ষা পৰিষদৰ সচিব তথা বিশ্বনাথ জিলা শাখাৰ মূলৰ সদস্য আজি সভাৰ উদ্বোধক ভৱেন বৰা বাপ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ জিলা শাখাৰ সংস্কৃতি শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সংস্কৃতি শাখাৰ বিষয়ববীয়াসকল আমাৰ জয়ন্ত ৰাভা বাপ কেন্দ্ৰীয় শিল্পী দলৰ শিল্পীসকল আৰু এই পাভৈ বৰনামঘৰত যিহেতু কৰ্মশালাভাগে অনুষ্ঠিত হৈছে উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বাপাইসকল জিলাধিনায়ক বাপাই সেৱক সেৱিকাসকল পাভৈ বৰনামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল পাভৈ তথা বাসী ৰাইজ বিশ্বনাথ জিলা শাখাৰ সন্মানীয় আঞ্চলিক শাখাসমূহৰ সভাপতি সম্পাদক প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক বাপাইসকল সাংবাদিক বন্ধুসকল সকলোকে আমি সেৱা নিবেদন কৰিছোঁ আমাৰ উদ্বোধক বাপে প্ৰায়খিনি কথা কৈ থৈ গ'ল মই কিবা ক'বলগীয়া আছে বুলি ভবা নাই তথাপিতো ক'লোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ই এক গণতান্ত্ৰিক সামাজিক সাংস্কৃতিক আধ্যাত্মিক অনুষ্ঠান এই অনুষ্ঠানৰ আমি যিহেতু একোগৰাকী সংগী আৰু সংগী হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য
সকলোৰে আছে যে ধৰ্ম, সাহিত্য, সংস্কৃতি, সংগীত আমি ৰক্ষা কৰিব লাগিব। সংস্কৃতি শাখা বুলি কোৱা হৈছে, গৱেষণা পৰিষদ বুলি কোৱা হৈছে। সংস্কৃতি শব্দৰ অৰ্থটোৱে ব্যাপক, আৰু এই ব্যাপকতাৰ মাজত আমি গোটেইখিনি সামৰি ল'ব পৰা নাই। ইয়াৰ মাজত আমাৰ গ্ৰহণীয় আৰু বৰ্জনীয় আছে। কৃষ্ণ সংস্কৃতি, আমাৰ সংস্কৃতিৰ নাম হৈছে কৃষ্ণ সংস্কৃতি, আৰু কৃষ্ণৰ সংস্কৃতিটোৰ মূল বস্তুটো হৈছে কৰ্ষণ কৰা। কৃষ্ণ সংস্কৃতিৰ মূল বস্তুটো হৈছে ভক্তি কৰা। আমি ইজনে সিজনে লগ পোৱাৰ লগে লগে প্ৰথমতে চৰণৰ সেৱা কৰিবলৈ যাওঁ, হাত দুখন প্ৰণাম কৰি কৃষ্ণ বুলি কওঁ। আত্মাই আত্মাক সেৱা কৰিব লাগিব। আত্মাই আত্মাক যেতিয়া সেৱা কৰিব, ভক্তি কৰিব, তেতিয়া আপোনাৰ চব কৰিবলৈ মন যাব। আৰু যিখন হৃদয়ে সেই ভকতিটো শিকোৱা নাই, যিখন হৃদয়ে ভকতিটো ঢুকি পোৱা নাই, যিখন হৃদয়ে সেই কৃষ্ণক দৰ্শন পোৱা নাই, যিখন হৃদয়ে কৃষ্ণৰ চৰণ সেৱা কৰিব পোৱা নাই, যিখন হৃদয়ে ভকতিৰ ৰঘৰত সোমাব পৰা নাই, সেইখন হৃদয় কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। আৰু সেই হৃদয়খন হ'ব লাগিব কেনেকুৱা? যেনেকৈ শীতকালি আমাৰ নদীবোৰ পানীবোৰ যেনেকৈ নিমজ হৈ পৰে, তেনেকুৱা নিমজ হৈ পৰিব লাগিব ভক্তিৰ কাৰণে। আমি নমি থাকিব লাগিব, বিনয়ী লাগিব, শ্ৰদ্ধাশীল হ'ব লাগিব, পৰোপকাৰ হ'ব লাগিব। মোৰ উপকাৰৰ কথা চিন্তা কৰিলে নহ'ব, জগতৰ উপকাৰৰ কথা চিন্তা কৰিব লাগিব। পৰোপকায় ইদম শৰীৰম, পৰৰ উপকাৰৰ কাৰণেহে মোৰ এই শৰীৰটো, মোৰ নিজৰ সুখৰ কাৰণে এই শৰীৰটো নহয়। মোৰ নিজৰ সুখৰ কাৰণে এই শৰীৰটো নহয়। নদীবিলাকে বৈ আছে আনৰ কাৰণে, গছে ফল দি আছে আনৰ কাৰণে, গৰুৱে গাখীৰ দি আছে আনৰ কাৰণে, আৰু মোৰ শৰীৰটো মোৰ উপকাৰৰ কাৰণে নহয়, সকলো উপকাৰৰ কাৰণে। সেইকাৰণে পাৰিলে কাৰোবাক উপকাৰ কৰা, উপকাৰ কৰিব নোৱাৰিলে অপকাৰ নকৰিবা। সংগীত এনেকুৱা এটা বস্তু, বহুত দুখ লাগিছে, বহুত দুখ লাগিছে। ইয়াৰ যদি এটা সুৰ তৈয়াৰ কৰিব পৰা যায়, সেই সুৰৰ মূৰ্ছনাত আপোনাৰ দুখবোৰ আঁতৰি যাব। আমি পেটৰ আহাৰ তৈয়াৰ কৰিছোঁ, ভাত খাইছোঁ, চাহ খাইছোঁ, পানী খাইছোঁ, এইটো পেটৰ আহাৰ। সংগীতটো হৈছে মানসিক আহাৰ। সংগীত হৈছে মানসিক আহাৰ। সেই সংগীতৰ যোগেদি আমাৰ হৃদয়বোৰ প্ৰথমতে আনন্দ লাভ কৰিব লাগিব। যেতিয়া মই নিজে সেই আনন্দটো লাভ কৰিম, সেই আনন্দটো মই তেতিয়া আনক বিলাই দিব পাৰিম। যেতিয়া মই নিজে আনন্দটো লাভ নকৰিম, তেতিয়া আনক বিলাই দিব নোৱাৰিম। আৰু গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণেই সংগীতক প্ৰথমতে মুখ্য আহিলা হিচাপে লৈছে। আমি প্ৰাৰ্থনা কৰিছোঁ, নাম গাইছোঁ, বৰগীত গাইছোঁ, ভাওনা কৰিছোঁ, গীত বাদ্য নৃত্য কৰিছোঁ, দিহানাম গাইছোঁ, থিয় নাম গাইছোঁ, ভোৰতাল নৃত্য কৰিছোঁ, বিয়া সংগীত, পূজাপালি গাইছোঁ। যোনেই যি নকৰক, মাৰ্গীয় আৰু দেশীয় দুটা ধাৰা সংগীত আছে। আমি দুটা ধাৰাৰ মাজত আমি সোমাই আছোঁ, আৰু দুটা ধাৰাই আমাৰ কি হৈছে, আমি উপভোগ কৰি আছোঁ। যোনে হৃদয়ত ভালকৈ স্থাপন কৰি লৈ সাধনাও কৰিছে, তেওঁবিলাকৰ তিনিটা কাম।
তো হৈছেই আৰু এটা কাম নেদেখাকৈ হৈ গৈছে ধৰ্ম অৰ্থ কাম সকলো সংগীততে পায় কিন্তু মুখ্য শব্দটো কেৱল মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধাৰাটোতে পায় ভৱেন বৰাই কৈছে যে ইয়াত ক্লাছ আমাৰ ক্লাছৰ ছিষ্টেমটো নাই থিয়েটাৰ খেজ 1000 টকা দিলে আগলৈ পায় 700 দিলে মাজত পায় 300 দিলে 500 দিলে মাজত পায় আৰু মাত্ৰ গেলেৰীত 100 টকা সেই গেলেৰীত মাত্ৰ 100 টকাটো ইয়াত নাই কিয় মাত্ৰ গেলেৰীত 100 টকা বুলিহে কৈছে তাৰমানে বাকীবোৰ টকা একদম A ক্লাছ B ক্লাছ C ক্লাছ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী ভাগ কৰিছে ভগৱতীৰ ঘৰাটোত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী বুলি উপকাৰ নাই কোনো তেওঁবিলাকে নিৰ্ধাৰণ কৰা নাই আৰু তাৰ প্ৰমাণটো যদি আমি চাওঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ সকলোৰে সম অধিকাৰ দিছে সমদম আদি গুণ যত সমস্ত থাকিব লাগে হৰি ভকতৰ মই গৱেষণা পৰিষদৰ সভাপতি মোৰ কাৰণে এখন বেলেগ এখন নাই আমাৰ ভকত শব্দটোত সকলোৰে সমান এখন মই সেইকাৰণে সকলোকে কওঁ যে আমাৰ যেতিয়া সমানলৈ গুচি আহিব তেতিয়া আমাৰ ভকতিত কোনো বেলেগ কথা আৰু আহিব নোৱাৰে আৰু সেই সম অধিকাৰটো গুৰু শ্ৰীমন্ত শংকৰদেৱে দিছে মোতকৈ হয়তো এই ল'ৰাটো সৰু হ'ব পাৰে কিন্তু আত্মাখনৰ সৰু ডাঙৰ কথা নাই আত্মা সকলোৰে সমান আত্মা সকলোৰে সম্পৰাণ সেইকাৰণে কৈছে পিম্পৰা পৰ্যন্তক দেখিবেক আত্মসম এই আত্মসম দেখি আমাৰ কি কৈছে সংগীত সাধনা কৰা এতিয়া আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ডাঙৰ কৃষ্ণক আৰম্ভ কৰিলে কিন্তু মহাপুৰুষ মাধৱদেৱে শিশু কৃষ্ণক আৰম্ভ কৰিছে বাৎসল্য প্ৰেম আছে তাত মাক আৰু পুতেকৰ যিটো মৰম মহাপুৰুষ মাধৱদেৱে জুমুৰা সমূহ দেখুৱাইছে চুৰ চাতুৰি কৰি দেখুৱাইছে এই যে আমাৰ গ্ৰাম্য অঞ্চলৰ গ্ৰাম্য জীৱনৰ গোটেই পৰিৱেশটো মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে কি কৰিছে নাটৰ জৰিয়তে নাট চাবও পাৰি কৰিব পাৰি পঢ়িব পাৰি শুনিব পাৰি সব কৰিব পাৰি এই নাটকৰ জৰিয়তে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক এইখিনি ভক্তিৰ ৰহস্য ভক্তিৰ তত্ত্ব কথাবোৰ তাত দেখুৱাইছে ওৰে সখী পেখুৰে আমাৰো জীবন কানো ওই পথে গেলাই পূৰ্ণকৃষ্ণ ভগৱন্তৰ লগত গোপীসকলে যেতিয়া ৰাসলীলা কৰিছিল গোপীসকলে ভাবিছে কৃষ্ণ আমাৰ প্ৰেমত পাগল হৈছে গোপীসকলৰ মনে মনে অহংকাৰ আহিল কৃষ্ণই গম পাইছে গোপীসকলে এইটো মনত ভাৱ আহিছে সেই কৃষ্ণই গোপীসকলৰ অহংকাৰ নাশ কৰিবৰ কাৰণে এগৰাকী গোপী লৈ গুচি গ'ল এই এগৰাকীক যে লৈ গুচি গ'ল সেইগৰাকী আৰু দুগুণে ভাবিছে যে গোটেইখিনিৰ মাজত মুখে বাছি আনিছে আৰু দুগুণে অহংকাৰ আহি গ'ল শেষত সেইগৰাকীও গোপীক ঠেকেচা মাৰি থৈ কৃষ্ণ অন্তৰ্ধান হৈ দিলে চন্দা বিন্দা ললিতা বিশাখা তাৰা ৰাধা এই গোটেই গোপীবোৰ তেতিয়া অন্ধকাৰ হৈ গ'ল গোটেইখন সেই সময়তে পূৰ্ণকৃষ্ণক বিচাৰি গোপীসকল গোটেই কান্দা কাটা আৰম্ভ কৰিছে আৰু তেতিয়াই এই গীতটো আৰম্ভ কৰিছে ধ্বজ ব্ৰজ পংকজ
খোজ হেৰলো ৰে ধ্বজ ব্ৰজ জব পংকজ অংকুশ কোন বিচাৰি আছে ভকতৰ দুখ দেখি ৰহিবে নোৱাৰে হৰি লগাই থৈছে প্ৰেমৰে জৰি ঐ ৰাম ভকতৰ দুখ দেখি ভগৱন্ত আকৌ সেই গোপীসকলৰ ওচৰলৈ আহিবলৈ বাধ্য হ'ল যিখন কেলিগোপাল নাটকত ভক্তিৰ ৰহস্য আৰু তত্ত্ব তাত সোমাই আছে গতিকে আমাৰ শিল্পীসকলে ঘৰৰ পৰা আহোঁতে কি বুলি আহিছে দিহানাম প্ৰশিক্ষণ ল'ম থিয়ানাম প্ৰশিক্ষণ ল'ম বুলি আহিছে নেকি প্ৰথমতে আপোনালোকে আহিব লাগিব যে আজি আমি কৃষ্ণক দৰ্শন কৰিবলৈ আহিছোঁ পতি পুত্ৰ সবতেজী বিষয় গোটেই সোপা এৰি থৈ আমি কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ আহিছোঁ গুণ গাবলৈ আহিছোঁ এতিয়া কৃষ্ণক ওচৰলৈ যেতিয়া গোপীসকল আহিল তেতিয়া কৃষ্ণই কৈছে তোমালোকে যদি মোক দৰ্শন কৰিবলৈ আহিছে তোমালোকে মোক দেখিলা তোমালোক যাব পাৰা যদি বিকশিত বৃন্দাবন দেখিতে আহিছা যদি বিকশিত বৃন্দাবনত দেখিতে আৱল তোমালোকে বিকশিত বৃন্দাবন দেখিলা তোমালোক যোৱাগে যোৱা গোপীসকল নাযায় কান্দিছে আৰে চিন্তিত গোপিনী পেখয়ে নৈৰাস এতিয়া আমি আচলতে কেনেকৈ আহি জানে ঘৰৰ যিসকল পতি পুত্ৰ এৰি থৈ আহিছোঁ আমি লগতে মায়াটো লৈ আহিছোঁ ইয়াতে আপোনাৰ ঘৰতে মোনাটো ভৰ্তি হৈ আহিছে ইয়াৰ পৰা নিবলগীয়া আপোনালোকৰ একো নাই যদি ঘৰতে মোনাটো খালী কৰি থৈ আহিলেহেঁতেন তে ইয়াৰ পৰা নিবলগীয়া কিবা আছিল আৰু সেইটো আপোনাৰ যদি হয় তেতিয়াহ'লে কৃষ্ণক আপুনি দৰ্শন কৰিব নোৱাৰিব কৃষ্ণক পাবলৈ হ'লে ব্ৰজৰ গোপীসকলৰ যিটো ধাউতি আছিল কৃষ্ণৰ পাবলৈ হ'লে এই মায়াময় জগতখনত আমি যিবোৰ মায়াই আবৃত হৈ আছে মায়া চুৰি ভকতি কৰহু দানা থাকিব লাগিব মায়াত আপুনি ইয়াৰ পিছত ঘৰ যাবই লাগিব ঘৰৰ কাম কৰিবই লাগিব স্বামী সেৱা কৰিবই লাগিব পুত্ৰ পুত্ৰী সেৱা কৰিবই লাগিব আমাৰ এইবোৰ কম কাম থাকিবই কিন্তু আমি এই দুটা চকুৰে মায়াময় জগতখনে দেখিছোঁ হৃদয়ত থকা চকু দুটাই যেতিয়া কৃষ্ণক দেখিব আপুনি ক'ত আছে নিজে ক'ব নোৱাৰিব ক'ত আছে ক'ব নোৱাৰিব আৰু এই কৃষ্ণক চাবলৈ হ'লে হৃদয়ত থকা চকুকেইটাই মুকলিকৈ চাব লাগিব আৰু যেতিয়া আপুনি হৃদয়ত থকা চকুকেইটাই চাব তেতিয়া আপোনাৰ এটা সংগীতৰ সুৰ ওলাওঁতে কেইঘণ্টা গৈছে চাবলৈ সময় নাই এটা বাদ্যৰ বিট বজাওঁতে কেইঘণ্টা আপুনি সাধনা কৰিছে তাক সময় নাই মোৰ ক্ষেত্ৰতে হৈছিল মই এদিন 7 বজাতে বহিছোঁ ৰাতি 3 বজাত সেইটো সুৰ ওলাইছিল মাত্ৰ বাহিৰলৈ অহা যোৱা কণ সময় আৰু মাজতে ভাতকেইটা খোৱা কণ সময় 3 বজাত সেই সুৰ মোৰ ওলায় আপোনালোকে যিমানবোৰ কথা কৈ আছে আমি এই বিচাৰিবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া আছে আপোনালোকক ক'ব নোৱাৰোঁ এতিয়া এইটো নামঘৰত সৰুটো ৰুম এতিয়া সেইটো ৰুমত কোনো মানুহ নোখোৱে চাগে এতিয়া তেতিয়া এইবোৰ ধূলি আছিলে মই সেইটো ৰুমতে 3 মাহ থাকিছোঁ আপোনালোকে পকা ৰাস্তাত আহিছে তেতিয়া খোজকাঢ়ি আহিব লাগে ৰিক্সাত আহিব লাগে এইবোৰ ৰাস্তালৈ এইবোৰত আহি মই বস্তু বুটলিছিলোঁ ভৱেন বৰা প্ৰাণজিত বৰা পিংকু এনেকৈ গোটেইগালক মই সৰুৰ পৰা সৰুৰ পৰা লৈ গৈ আছিলোঁ গতিকে আমি বস্তুবোৰ বিচাৰিবৰ কাৰণে যিমান কষ্ট হৈছে আপোনালোকে সজাই থোৱা ফ্ৰেম এটাহে পাইছে নিজৰ যদি সাধনা নাথাকে সজাই থোৱা ফ্ৰেমটোৱে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আপোনালোকৰ চিন্তা কৰিব পৰা সেই শক্তিটোৰ কাৰণে আমি আচলতে এই কৰ্মশালাত আপোনাসবক ইমান যে গুৰুত্ব সহকাৰে কথাবোৰ কৈ আছোঁ
আপোনালোকে নাভাবিব যে আপুনি ইয়াত শিকি গ'ল, জিলা শাখাই আপোনাক পঠিয়াইছে, জিলা শাখাই আপোনাক পঠিয়াইছে, ইয়াৰ জিলা শাখাই আপোনাক পঠিয়াইছে, জিলা শাখাই পঠোৱাৰ পাছত লাভটো জিলা শাখাৰ হোৱাৰ আগত আপোনাৰ সেই লাভটো হৈছে কি জানেনে, যে মই সংগীতটো ভাল পাওঁ আৰু সংগীতটো ভাল পাওঁ কাৰণে মই ইয়াৰ যিখিনি ৰস সেইখিনি মই লৈ গ'লোঁ। এতিয়া আপুনি সেইকাৰণে জিলা শাখাই কাক দিবগৈ? জিলা শাখাইতো আপোনাক নোখোজে। এতিয়া লাভটো আপোনাৰ হ'ল নে জিলা শাখাৰ হ'ল? আহি পেলানি যিহে যাওঁ যাওঁ কৰি থাকে, যাওঁ যাওঁ কৰি থাকে, গম পাইছেনে? গুৰু শ্ৰীমন্ত শংকৰদেৱে পদব্ৰজে নদ নদী খোজকাঢ়ি কিমান যে কষ্ট কৰিলে, কিমান যে কষ্ট কৰিলে, আমি কিমান কষ্ট কৰিছোঁ নিজক প্ৰশ্ন কৰক এবাৰ। আৰু আমাৰ মানুহ এতিয়া বিৰাট ব্যস্ত। আমি কালিলৈ মোৰ আমুকটো আছে, পৰহিলৈ মোৰ আমুকটো আছে, পৰহিলৈ মোৰ আমুকটো আছে, থাকিব আপোনাৰ। আপুনি ইয়ালৈ অহাটো যদি খাটাং কৰি থৈছে, কাইলৈ অসম বন্ধ ধৰি লৈছোঁ, যাব নোৱাৰে, তেতিয়া ব্যৱস্থাটো কিয় লৈ আহিছে আপুনি? কিয় লৈ আহিছে এইবোৰ? গতিকে এই বস্তুবোৰ সাধকৰ কাৰণে নহয়। কিন্তু সাধকসকলৰ কাম হ'ল যে মই আজিতো থাকিলোৱে, কালিও থাকিবলগীয়া হ'ব পাৰে। একেৰাতিৰ ভিতৰতে কিতাপ এখন লিখি অহা, কিতাপখনটো আপোনাক নিদিয়ে মানুহবোৰে। মই নিজে সেইখন ৰাতি কিতাপ লিখি লৈ অহা মানুহ। এতিয়া আমাৰ ফটো ষ্টেট কৰিছে, মোবাইলত মাৰি লৈছে, আমি তেনেকুৱা কৰিবলৈ নাপালোৱেই। ফটো ষ্টেট নাম এটা আপোনালোকে পাইছে, লিখিবলৈও এলাহ আপোনালোকৰ। খুব বেছি মোবাইলটোত নামটো লিখি লৈ মোবাইলটো চাই নাম গাই আছে। আমি লিখিবইতো লাগিবই, আৰু জেৰক্স কৰাৰ ব্যৱস্থাটো নাছিল। আমি যিমান পাৰোঁ লিখিছিলোঁ। আজি আমাৰ প্ৰশান্ত শইকীয়া বাবু সম্পাদক হৈছে, তেখেতে মানে লেপটপটোত বা কম্পিউটাৰত ভৰাইছে, মাৰিছে, লৈ গুচি আহিছে। মই যেতিয়া জিলাবোৰলৈ চিঠি দিবলগীয়া হয়, তেতিয়া মই বিচনাখন গোটেই চিঠিবোৰ মানে কাৰ্বন দি লিখা আহে, 5খন 10খন কাৰ্বন একেলগে দি লিখা মানুহ। ইমান কষ্ট কৰাব লগা হোৱা নাই এতিয়া। একদম আপোনাৰ বেনাৰ লিখিবলৈ এতিয়া ফ্লেক্স উলিয়ালেই হ'ল। মানে এতিয়া যিমান সহজে আপোনালোকে বস্তু পাইছে, সংগীত কিমান বস্তু কিন্তু সিমান সহজে পোৱা বস্তু নহয়। সিমান সহজে কৰা সাধনা বস্তু এইটো নহয়। ইয়াৰ কাৰণে আপোনাৰ ত্যাগ লাগিব, ইয়াৰ কাৰণে শ্ৰম লাগিব, ইয়াৰ কাৰণে ধৈৰ্য লাগিব, ইয়াৰ কাৰণে আপুনি দিন ৰাত একাকাৰ কৰিব পাৰিব লাগিব। মই আশা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাই এখন মঞ্চ দিছে আপোনালোকক। সেইখন মঞ্চ হৈছে কি? শিকাৰ মঞ্চ। এইখন মঞ্চ হৈছে কি? আপোনাৰ প্ৰতিভাৰ বিকাশ কৰা মঞ্চ। এই মঞ্চখনত আপুনি যে এটা খোজ দিবলৈ পাইছে, এটা গীত গাবলৈ পাইছে, এষাৰ নাম গাবলৈ পাইছে, তাতকৈ আৰু সৌভাগ্য নাই। তাতোতকৈ ডাঙৰ কথা, আমি আজি শদিয়াৰ পৰা ধুবুৰীলৈকে একগোট হৈ আমি ইয়াত একেলগে থাকিবলৈ সুবিধা পাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা এটা অনুষ্ঠান যে ইয়াত মাক, পিতেক, জীয়েক, দেউতাক চব একেলগে থাকিব পাৰে। হয়নে কথাটো? কোনটো অনুষ্ঠানত বাৰু মাক, পিতেক, জীয়েক, পুতেক একেলগে বহি একেলগে খাই একেলগে শুব পৰা ব্যৱস্থাটো আছে? সেইটো কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। কথা গম পাইছেনে? ইয়াত আমাৰ উশৃংখলতা কথাটো নাই। আমাৰ ইয়াত চব শৃংখলাবদ্ধ কথাটোৱেই আছে। আৰু সেইকাৰণে কেতিয়াবা আচলতে গীত বাদ্য নৃত্যৰ উপৰিও এজন মানুহ হোৱা শিক্ষাটো ইয়াত পাই যায়। সময়ৰ তাগিদাটো ইয়াত পাই যায়। সময়ৰ কি বস্তু বুজি পাই যায়। মানুহ গঢ়াৰ এখন কমাৰ শাল। আমাৰ কৰ্মশালাটো হৈছে মানুহ গঢ়াৰ কৰ্মশালা। আমাৰ কৰ্মশালা হৈছে সংস্কৃতি, মানে হৈছে সংস্কাৰ কৰাৰ কৰ্মশালা।
সংস্কৃতি মানে সুন্দৰতাৰ কৰ্মশালা ইয়াত কাৰো অসুন্দৰ হৈ থাকিবই নোৱাৰিব মন সুন্দৰ হ'ব দেহ সুন্দৰ হ'ব আমাৰ বাক্যবচন সুন্দৰ হ'ব আৰু সুন্দৰতাই আমি কি কৰিব লাগিব জীৱন বাদ বুলিব লাগিব মই দীঘলীয়া কৰিব বিচৰা নাই বিশ্বনাথ জিলা শাখা এয়া বিশ্বনাথ জিলা শাখাৰ প্ৰাক্তন পদাধিকাৰ ঐশ্বত কৃষ্ণ প্ৰভুজনাৰ এইখন বিশ্বনাথ জিলাৰ পৰাই তেওঁ পদাধিকাৰ হৈছিল ঐশ্বত মিশ্ৰ প্ৰভুজনাৰ পদৰঞ্জিত এখন বিশ্বনাথ জিলা শাখা তেতিয়া বিশ্বনাথ বুলি নাছিল শোণিতপুৰ বুলি আছিল শোণিতপুৰৰ পৰা তেজপুৰ হ'ল তেজপুৰৰ পৰা বিশ্বনাথ হ'ল বিশ্বনাথৰ পৰা গহপুৰ হ'ল ভাগ হৈ গুচি গ'ল গতিকে ইয়াত মই পাভৈ অঞ্চললৈ আহিছোঁ পাভৈ অঞ্চলৰ বিভিন্ন ভাষা ভাষীৰ লোকৰ এখন সমন্বয় স্থলী পাভৈ ইয়াতে আমি এখন শংকৰী সংগীত বিদ্যালয় স্থাপন কৰিছিলোঁ এটা সময়ত ইয়াৰ পৰা এই যে পুলিটো ৰুই থৈ গ'লোঁ এই পুলিটোৰ ফলখিনি আমি পাইছোঁ আমাৰ ৰুদ্ৰ বৰাৰ ঘৰত মই তেতিয়া থাকোঁ ৰুদ্ৰ বৰা বাপৰ ঘৰলৈ আহোঁ আৰু আমাৰ কিৰণ বৰা আছেই আৰু এইখিনি খাউন কি খাউন আছিল নামটো পাহৰিল নহয় কাষৰ ঘৰ এই খাউনৰ বাপৰ ঘৰলৈ যাওঁ পিংকু সিহঁতৰ ঘৰলৈ যাওঁ আমাৰ ৰসেশ্বৰ বাহৈ নেকি ৰসৰাম বাহৈ তাৰ মূল সদস্য আছিলে কি আছিলে ৰস বাহৈ এনেকৈ এই অঞ্চলটোত মোৰ ভাতঘৰ এটা এতিয়াও কাৰোবাৰ ঘৰলৈ গ'লে ভাত উলিয়াই খাব পৰা এটা ব্যৱস্থা আছে গতিকে পাভৈ অঞ্চলটো এক আতিথ্য পৰায়ণ ঠাই মই দুদিনেই থাকিলোঁ দুদিনে ভালেই হৈছে বাৰু আঞ্চলিককেইখনে ধুনীয়াকৈ খুৱাইছে আজি বিহালীয়ে খুৱালে কালি কোনে খুৱাইছিলে পাহৰি থাকিলোঁ ভাল হৈছে সুন্দৰ হৈছে কিন্তু বিশ্বনাথত ইয়াৰ পিছত কি থাকিব এতিয়া সেইটো ডাঙৰ কথা আমাৰ খোৱা বোৱাটো ভাল হ'ল আমাৰ খোৱা বোৱাটো ভাল হৈ গ'ল আৰু আমাৰ কাৰণে এইখিনি যথেষ্ট ব্যয় হ'ল পাভৈত থাকিবলগীয়া কি বস্তু আছে কি বস্তু কৰিব লাগিব সেইখিনি জিলা শাখা শ্ৰীকান্ত ভাগৱতী বাপক অনুৰোধ জনালোঁ যে সংস্কৃতি অবিহনে ধৰ্ম সাহিত্য সংস্কৃতি নৰয় গতিকে এইখিনি আপোনালোকে ৰক্ষণাবেক্ষণ দিব লাগিব আন্তৰিক ধন্যবাদ জনালোঁ প্ৰতিঘৰ গৃহস্থিতে গা পা ধোৱা পা বিভিন্ন ধৰণৰ দিছে সেইখিনি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নকুল দাস বাপ সংগীতা আই আমাৰ দৰঙৰ ওজাপালিৰ কাৰণে সুৰেণ ডেকা আৰু লোহিৰকে আদি কৰি আটাইকেইগৰাকীকে ধন্যবাদ জনালোঁ যে এই জুলাই মাহটো লোকে গৰমত AC লৈ আছে গছৰ তলে বাঁহৰ তলে আছে আপোনালোকে এই সময়ত এই গৰমত এটা কঠোৰ শাসনৰ মাজত শিক্ষা বিদ্যা লৈ আছে আৰু সদায় মনত ৰাখিব যে ভাল কাম কৰিবলৈ হ'লে কষ্ট কৰিবই লাগিব শ্ৰম বিদ্যা ধনং ধৰ্ম সুসংগীতি সৰ্বদা শ্ৰম নকৰিলে বিদ্যা অৰ্জন নহয় বিদ্যা অৰ্জন নকৰিলে ধন নহয় ধন নহ'লে ধৰ্ম নহয় আমি ইয়াত বেলেগ ধন পোৱা নাই আমি এটা ধন পাইছোঁ নাম পৰম ধন চিন্তহো মনোভাই তনু চিন্তামণি বিফলে নাযায় এই নাম ধনটো আমি পাই গ'লোঁ আজি গতিকে এই টোপোলাটো আমি ঘৰলৈ লৈ যাব লাগিব প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আপুনি যদি সাধনা কৰে যিমান ফুটু কানিতে নাথাকক আপোনাক তাৰ পৰা তুলি লৈ গুচি আহিব খালি আপুনি তাক কামটো কৰিব লাগিব শেষত সংস্কৃতি শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ জিলা শাখা পাভৈ আঞ্চলিক শাখা পাভৈ বৰনামঘৰ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী সকলোকে মোৰ আন্তৰিক সেৱা নিবেদন কৰিলোঁ আৰু ধন্যবাদ জনালোঁ
মই আচলতে কথা কোৱা মানুহ নহয়। মই ইয়াৰ আগতে ঢকুৱাখানা গ'লোঁ। ঢকুৱাখানাৰ পৰা আহি মই কেইদিনমানৰ আগতে লেহু গাঁৱলৈ আহিলোঁ। লেহু গাঁৱৰ পৰা গৈ মই আমাৰ গোলাঘাটত 2টা কৰ্মশালাত 4 দিন অংশগ্ৰহণ কৰিলোঁ। মোৰ ব্যক্তিগত কথাহে দেই এইখিনি। বঙাইগাঁও গ'লোঁ, ইয়ালৈ নাহোঁ বুলিয়েই ভাবিছিলোঁ। শেষত মই আহিবলৈ বাধ্য হ'লোঁ। আহিলোঁ, ভাল লাগিলে। আৰু এই জুলাই মাহটো মোৰ কাৰণে এটা মানে বিৰতি নোহোৱা মাহ। ব্যস্ত আছোঁ, আপোনালোকো ব্যস্ত থাকক। আপোনালোকে প্ৰত্যেকে একোজন শিল্পী হিচাপে এটা দল আপোনালোকে গঠন কৰক। নামৰ দল, থিয় নামৰ কৰিব পাৰে, দিহা নামৰ কৰিব পাৰে। যুৱ শিশু আই মাতৃ সমাৰোহ হোজাই জিলা শাখাত হ'ব। আমি সেই সময়ত আপোনালোকৰ প্ৰতিভাবোৰ সেই মঞ্চত ভালকৈ চাম, ভালকৈ আমি সেই মঞ্চত চাম। তাৰ কাৰণে আকৌ আপোনালোকে জিলা শাখাই অংশগ্ৰহণ কৰিব লাগিব। জিলা শাখা অংশগ্ৰহণ কৰিলে জিলা শাখাৰ পৰা যিটো দল ওলাব সেইটো দলেহে মূললৈ আহিবলৈ সুবিধা পাব। হয়নে নহয় কথাটো? গতিকে গুড় মাটিত পৰি থাকিলে পৰুৱাৰ অভাৱ নাই। গুড়ক বিচাৰি পৰুৱা যাব, পৰুৱা বিচাৰি গুড় কিন্তু কেতিয়াও নাহে। মন ৰ'বনে কথাটো? যে গুড় যদি মাটিত পৰি থাকে পৰুৱাৰ অভাৱ নাই। আৰু পৰুৱাই গুড়ক বিচাৰি যাব, গুড়ে কিন্তু পৰুৱাক বিচাৰি নাহে। আপুনি যদি তাৰ ৰস বুজি পাইছে, আপুনি নিজৰ স্থিতিত থাকক। প্ৰয়োজন হ'লে আপোনাক সেই বস্তুৰ পৰা মাতি নিব। আপুনি বিচাৰি ফুৰিব নালাগে। মোক প্ৰগ্ৰেম দে কৰি থাকিব নালাগে। প্ৰগ্ৰেম নিজে আহিব। তাৰ কাৰণে আকৌ আমাৰ বস্তুখিনি নান্দনিকতা থাকিব লাগিব। তাৰ কাৰণে আমাৰ বস্তুখিনি সুন্দৰতা থাকিব লাগিব। তাৰ কাৰণে পৰিশুদ্ধ এটা বুলি কৈ আছোঁ ৰূপ থাকিব লাগিব। সুন্দৰক সকলোৱে পূজা কৰে, আৰু সেই সুন্দৰতা কৰিবৰ কাৰণে এই মঞ্চৰ পৰা প্ৰতিগৰাকী শিল্পীৰ, প্ৰতিগৰাকী সাধকক আমাৰ 2 হাত কৰজোৰ কৰি সেৱা নিবেদন কৰিছোঁ। বহোঁ তাঁতপাতত, চকু আছে আলিবাটত। বহি আছোঁ নামঘৰত, 7 বজাত যাম, 6 বজাত যাম, 3 বজাত যাম। মোক টিকেট কৰা আছে, মই বাছখন নাপালে কি হ'ব? উফৰা নানা কাৰ্য কৰিবাক কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন মাখিৰ দৰে উৰি আছে। এতিয়া মন মাখিৰ দৰে উৰি আছে। 4 বজাত যাম, 4 বজাত নাম প্ৰসংগ হ'লে 6 বজাত যাম, 6 বজাত গৈ 7 বজাত যাম। ঘৰলৈ গৈ এনেকুৱা কি যে মনৰ চিন্তা। মনৰ মতে কিমান দৌৰিবা তুমি, ৰৈ দিবাগৈ এটা সময়ত। যদি ভগৱানে পঠিয়াই তোমাক, সেইটো সময়তে পঠিয়াব। যিমানবোৰ আমি কাম কৰিম ভগৱানৰ মতেহে হ'ব, তোমাৰ মোৰ মতে নহ'ব। মন এটা গণ্ডগোলীয়া বস্তু। ই মানে সদায় খাওঁ কৰি থাকে, হয়নে কথাটো? গতিকে মনৰ মতে নচলি, আমি জ্ঞানৰ মতে নচলি, আমি যদি ভক্তিৰ মতে চলোঁ, মনেও একো কৰিব নোৱাৰে, জ্ঞানেও একো কৰিব নোৱাৰে। ভক্তিৰ মতে চলিলে ভক্তিৰ এটা সুন্দৰ পথ দি দিয়ে। সেইকাৰণে এই ভক্তিৰ পথটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে আমাৰ কাৰণে মুকলি কৰি থৈ গৈছে। মই কালিলৈ কি হ'ব মই আজি নাভাবোঁ, কালিলৈ ভাবিম। কাৰণ মোৰ প্ৰভু ভগৱন্তই সুবুদ্ধিটো দিব লাগিব। আপুনি যদি মনতে কুবুদ্ধি লৈ আছে, ভগৱন্তই কৈছে তই কুবুদ্ধিয়ে খেলাই আছ, তোক মই সুবুদ্ধি দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰ কাৰণ তই বেয়া পাই বেয়ালৈকে যাবিতো। অ' বুদ্ধি তই থাকিয়া নেদাহা সুবুদ্ধি, কিপাৰ হুয়া ঠাকুৰ। সঁচাই ভাল বুদ্ধিয়ে বিচাৰি আছোঁ, ভগৱানে আমাক বেয়া বুদ্ধিয়ে দিছে। এতিয়া ডাক্তৰৰ ওচৰলৈ নিবলৈ কৈছে আমাক 9 বজালৈ ভাল কৰি দিব লাগে। ডাক্তৰে পাৰিব ভাল কৰি দিব? ডাক্তৰে ভাল কৰি দিব পাৰিব? আচল ডাক্তৰৰ ওচৰত আমি দিয়াগেই নাই। আচল ডাক্তৰ কোন? প্ৰভু ভগৱন্ত। তেওঁৰ ওচৰত দি দিয়ক,
তেওঁ আপোনাক চব ঠিক কৰি দিব আৰু তেওঁৰ মতে চলক আপোনালোকেও কৰ্মশালা কৰি আছে ময়ো কৰ্মশালা কৰি আছোঁ হয় না কথাটো কিন্তু আমাৰ কথাটো হ'ল কি মই কেনেকৈ খাম কেনেকৈ থাকিম আনৰ ঠাইলৈ গ'লে কেনেধৰণে কি ব্যৱস্থা কৰিম এইবোৰ অলপ নিজৰ দেহাটো নিজে চাব লাগিব হয়নে কথাটো বাৰু যি নহওক মই মুখ্য বক্তা হিচাপে নহয় মই ইয়াত থকা মাতৃসকল ইয়াত থকা বন্ধুসকল ইয়াত থকা শিক্ষাগুৰুসকল ইয়াত থকা পিতৃসকল ইয়াত থকা ভাইসকল সকলোকে মই অন্তৰৰ কথা কেইটামান ক'লোঁ কথা বুলি কৈছোঁ মই ভাষণটো দিয়া নাই ভাষণ দিব নাজানো আৰু সেইটো মই নিশিকিলোৱেই মানে সদায় যি আহে ভাল ভাল কথা বুলি মই কোৱা নাই মই দেখি থকা বতাহজাক সন্মুখত দেখি থকা বতাহজাক বৰ বেয়াকৈ বলিছে এই বেয়াকৈ বলা বতাহজাক কেনেকৈ তাৰ পৰা আঁতৰি থাকি সুন্দৰ এটা বতাহত বিলীন হ'ব পাৰোঁ সেই কথাটো চিন্তা কৰি থাকোঁ চৌদিশে এতিয়া এনেকুৱা বতাহ বলিছে এই বতাহজাকে যেন আমাৰ গুৰুজনাৰ কলা সংস্কৃতি আমাৰ অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতি যেন উৰুৱাই নিউ এনেকুৱা এটা ব্যৱস্থালৈ গৈ আছে গতিকে আপোনালোকৰ দায়িত্ব আছে কৰ্তব্য আছে সকলোৱে ধৰি ৰাখক এই কামনাৰে সকলোকে প্ৰণিপাত জনাই কথাকেইটা সামৰণি বান্ধিছোঁ অজানিতভাৱে হোৱা সমস্তখিনি অপৰাধৰ কাৰণে মহাপুৰুষবাণীয়ে ক্ষমা ভিক্ষা মাগিলোঁ কিনো অপৰাধ কৰি আছোঁ আমি মাধৱ বান্ধৱ প্ৰাণ নাম ধৰি ডাকো হিয়াত থাকিয়া কেনে নেদাসমি ধান ৰাম কেনে নেদাসমি কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি